হা নৱেম্বৰত পোষ্ট ওলাব সবে ধুনীয়াকৈ দৌৰি দিব খবৰ ভাল আৰু ভেঞ্চাৰ স্কুলবিলাক ভেঞ্চাৰ নৱেম্বৰত আহিব কিন্তু আপোনাৰ এষ্টাব্লিছ কিমান 2001 হৈ যাব এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে এইবাৰ আমি ঠিক কৰিছোঁ যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিচিৰ চাকৰি বিটিচিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ পুলিচৰ চাকৰি আমি দিওঁ ফৰেষ্টৰ চাকৰি বিটিচিয়ে দিয়ে এতিয়া আপোনালোকে বিটিচিৰ চাকৰি পায় নাপায় মই নাজানো অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছোঁ আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি বিটিচিৰ পৰাই চৰকাৰী চাকৰি পালে এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে এইবাৰ আমি ঠিক কৰিছোঁ যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে 25,000ক আমি দিলোঁ 75,000ক আমি নৱেম্বৰ মাহত দিম এইবাৰ আমি ঠিক কৰিছোঁ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা যে অকল 1250 টকা নিদিওঁ লগতে যদি আপোনালোকৰ গেছৰ কানেকশ্যন আছে আমি আৰু 250 টকা অৰুণোদয় লগত দি দিম তাৰ মানে এটা অৰুণোদয় কিমান হ'ল 1500 টকা কিমান হ'ল 1500 টকা আপোনালোকক লাগিব নে নালাগিব অৰুণোদয় কাক কাক লাগে হাত দিয়ক হাত উঠাওক যদি বিজেপিক ভোট দিয়ে এতিয়া ইলেকশ্যনৰ আগতে কোনবাই খানা খুৱায় ঠিক আছে খানাটো একবাৰহে খাব কিন্তু বিজেপিক জিকালে অৰুণোদয় আঁচনি নমৰালৈকে পাই থাকিব কোনটো ভাল একদিন খানা খোৱাটো ভাল নে অৰুণোদয় আঁচনিটো ভাল কোনটো ভাল অৰুণোদয় আঁচনিত আমি 1250 টকা একাউণ্টত আৰু গেছ কিনিবৰ কাৰণে 250 টকা ৰাজীৱ ব্ৰহ্মই আৰু মনোৰঞ্জনে যাৰ নাম দিব তাকে মই অৰুণোদয় দি দিম হ'ব ৰাজীৱ ভাই লিষ্টটো ভাল কৰি বনাব লাগিব ঠিক আছে মনো ভাই লিষ্টটো ভালকৈ বনাব লাগিব ঠিক আছে কোনে কোনে পোৱা নাই মই হাত দাঙিব দিছোঁ চাই লোৱা একবাৰ হাত দাঙক চা কিমান মায়ে পোৱা নাই হা কিমান মায়ে পোৱা নাই সবকে দিব লাগিব ঠিক আছে মই দুইটাকে দায়িত্ব দি দিলোঁ হ'ব দুইটাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক ধুনীয়া কৰি বঢ়িয়া এতিয়া আমাৰ অৰুণোদয় লগতে আমি এইবাৰ কি কৰিছোঁ যে আমাৰ যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পৰীক্ষাৰ আগতে গাখীৰ এগিলাচ অন্ততঃ ল'ৰাটোৱে খাব পাব লাগে এখন নোটবুক কিনিব লাগে বহি কাগজ কিনিব লাগে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব নৱেম্বৰ মাহৰ পৰা মেট্ৰিক নোযোৱালৈকে সব মেট্ৰিক কেণ্ডিডেটক মাহত মই 300 টকা কৰি দি গৈ থাকিম যাতে আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ কাৰণে ৰেডি হ'ব পাৰে
তাৰ লগত কি আছে আপোনালোকে জানে যে আমাৰ সেলফ হেল্প গ্ৰুপত যিবিলাক মহিলা আছে সেই মহিলাক আমি 10,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো অসমৰ সকলো জাগাতে নলবাৰী জাগিৰোড ঢেকিয়াজুলিত বহুত বড়ো মা আৰু বাইদেউ আছে আপোনালোকে ফোন কৰিলে খুদিলে গম পাব সকলোৱে 10,000 টকা কৈ পালে কিন্তু আমাৰ বিটিচিত আজিলৈকে এই 10,000 টকাটো পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সেপ্টেম্বৰত ইলেকশন হৈ যাব নৱেম্বৰত আত্মসহায়ক গোটৰ মাসকলক মই 10,000 টকা কৈ নিজে আহি আপোনালোকক দি থৈ যাম নিজে আহি ইয়াতে দি থৈ যাম শ্ৰদ্ধাৰ ৰাইজ অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিচিৰ চাকৰি বিটিচিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ পুলিচৰ চাকৰি আমি দিওঁ ফৰেষ্টৰ চাকৰি বিটিচিয়ে দিয়ে এতিয়া আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে 25,000ক আমি দিলো 75,000ক আমি নৱেম্বৰ মাহত দিম আৰু আমাৰ বিটিচিৰো প্ৰত্যেকটো পৰিষদীয় সমষ্টিত দতমা বনৰগাঁও 1,000-1,500 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম আজি ৰাস্তা ঘাট স্কুল কলেজ ইউনিভাৰ্চিটিৰ এডমিশন ফিজৰ পৰা আৰম্ভ কৰি ৰেশন কাৰ্ডত বিনামূলীয়া চাউল কম দামত দালি নিমখ তেল অৰুণোদয় মহিলা উদ্যমিতা এই আঁচনিবিলাক কোনে আনিছে বিজেপি চৰকাৰে আৰু বিটিচিত যদি বিজেপিৰ চৰকাৰ আহে এই আঁচনিবিলাক 2 গুণ 3 গুণ কৰি ডাঙৰ হৈ বিটিচিবাসী ৰাইজে লাভ কৰিব যদি হাগ্ৰামা মহিলাৰী জিকে আকৌ মুকে খুদিব প্ৰমোদ বড়ো যদি জিকে মুকে খুদিব গাড়ীখনততো তেল ময়ে ভৰাব লাগিব কিন্তু তেল ভৰাতকৈ এইবাৰ যদি গাড়ীখনৰ ড্ৰাইভাৰে বিজেপি হৈ যায় আপোনালোকক লগত গাড়ীত উঠাই আমি আগুৱাই লৈ যাব পাৰিম গাড়ীখন যে দেখি আছে তেলটো বিজেপি গাড়ীৰ ড্ৰাইভাৰ প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰী বা বিপিএফ ইউপিপিএল কিন্তু পেট্ৰলটো কাৰ বিজেপি যদি পেট্ৰলো মোৰ হয় গাড়ীখনো ময়ে চলাওঁ সিস্টেমত একো নাই তেতিয়া সব মানুহ আগুৱাই যাব পাৰিব হয় নে নহয় লগতে আমি কাৰো লগত কাজিয়া নকৰো গাড়ীৰ